আজি এটা সাধু কবলে বুলি আহিলো সাধুটোত কি হয় ভালকে মন দি শুনা পাঁচডাল জখলা আছে পাঁচডাল জখলা আছে প্ৰতিডাল জখলাতে 100টাকে ষ্টেপ আছে আৰু প্ৰতিডাল জখলাৰ শীৰ্ষত একেবাৰে ওপৰত আছেগে একোটা ভাল ভাল চাকৰি কোনোবা ডাল জখলাৰ ওপৰত আছে এসিএস অফিচাৰ চাকৰি কোনোবা ডাল জখলাৰ ওপৰত আছে এডিআৰই চাকৰি কোনোবা ডাল জখলাৰ ওপৰত আছে ফৰেষ্ট ৰেঞ্জাৰৰ চাকৰি তেনেকে পাঁচটা চাকৰি এটো মই চাকৰিৰ কাৰণে কৈ আছো তো অন্য ক্ষেত্ৰতো প্ৰযোজ্য হেতু মই পাছত কম বৰ সো এটা কি হ'ব কথাটো এজন আহিলে ক্যান্ডিডেট আহিলে তেওঁ দেখিলে প্ৰথম জখলাডাল দেখিলে এপিএসসিৰ সিসি এক্সামৰ জখলা সো হেডলত উঠিলে ওপৰলে 3 মাহ মান সাপোজ আছিলে পৰীক্ষালে তেওঁ 20টা মান খুজ ওপৰলে গল পৰীক্ষা হল ওকে হেবাৰ তেওঁ নাপালেগে সো তাৰ পিছত তেওঁ বেলেগ এটা জখলা দেখা পালে সাপোজ ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা আহি আছে নেক্সট সো পিছৰ জখলাডাল তেওঁ দেখা পালে সো প্ৰথম জখলাডালৰ পৰা নামি তেওঁ পিছৰ জখলাডাল উঠিলে তেনেকে 20টা মান খুজ ওপৰলে যোৱাৰ পাছত অন্য এটা পৰীক্ষা তেওঁ দেখিলে আহি আছে এডিআৰই এক্সাম আহি আছে সো আকৌ হেডাল জখলা পৰা নামি ইডাল জখলাত উঠিলে তেনেকে তেওঁ পাঁচডাল জখলাত 20টাকে ষ্টেপ ওপৰলে উঠিলে টোটেল তেওঁ 100টা ষ্টেপ বগালে কিন্তু কোনো এটা জখলাতে তেওঁ আধাও ওপৰলে গৈ নাপালেগে আধা দৈৰ্ঘ্য তেওঁ অতিক্ৰম কৰিব নোৱাৰিলে তাৰ পাছত নেক্সট এজন ক্যান্ডিডেট আহিলে তেওঁ একদম থিৰাং কৰি আহিছে যে মই এডাল জখলাতে উঠিম তেওঁ আহি এপিএসসি সিসি জখলাত উঠিলে 20টা ষ্টেপ যোৱাৰ পাছত পৰীক্ষা হল আকৌ তেওঁ ৰৈ থাকিলে নেক্সট এক্সাম হ'বলে পাছৰ জখলাত ললে বগাই নগল ওকে তাৰ পিছত তেওঁ আকৌ নেক্সট বাৰ তেনেকে 20টা খোজ গল তেনেকে তেওঁ গৈ 100টা ষ্টেপ যোৱাৰ পাছত শীৰ্ষত উপনীত হলগে চাকৰিটো লবলে সক্ষম হল এতিয়া the moral of the story is that দুইজন ক্যান্ডিডেটে 100কে ষ্টেপ ওপৰলে গল 100 ষ্টেপৰ কষ্ট কৰিলে কিন্তু প্ৰথমজনে যত আধাও যাব নোৱাৰিলে পাছৰজনে সমান কষ্ট কৰি চাকৰিটো লবলৈ সক্ষম হল সো এই হাজুটো মই কিয় কৈছো হয়তো বুজি পাইছা যে যিকোনো পৰীক্ষাৰ যেতিয়া এডভাৰটাইজমেন্ট ওলাই তেতিয়া কি হয় মানে বহুতে মেসেজ কৰি ফোন কৰি সোধে যে স্যাৰ এটো পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰো এখন সিলেবাস কেনেকৈ ফলো কৰো এতিয়া তেনেকুৱা বহুত আছে ওকে অকল মোক ফোন কৰা বুলি নহয় বেলেগ তোমাৰ তেনেকুৱা ক্যান্ডিডেট বহুত আছে যি প্ৰতিটো পৰীক্ষায় বহুত মানে কষ্ট কৰি সমান গুৰুত্ব সহকাৰে দিয়ে কিন্তু তেওঁলোকৰ মই এটা উপদেশ দিব বিচাৰো হয়তো তোমালোকে জানা তথাপিও মই ক'ব বিচাৰিছো মই কোৱাৰ মানে প্ৰয়োজন আছে বুলি ভাবিছো ওকে কাৰণ তেনেকুৱা মই দেখিছো যে বহুত এনেকুৱা আছে যে প্ৰতিটো পৰীক্ষায় বহুত কষ্ট কৰি দিয়ে কিন্তু আলটিমেটলি চাকৰিটো গৈ নাপায়গে সো তোমালোকে জখলাবোৰ বগাই নাথাকিবা এটা এম লৈ কৰা তেতিয়া কষ্ট কম হ'ব সময় অলপ লাগিব পাৰে তে কিছুমান পৰীক্ষা তোমাৰ হৈ থাকে যেনেকৈ এপিএসসি সিসি এক্সাম 2 বছৰ মূৰে হৈ আছে এডিআৰ এক্সামও হৈ আছে তাৰ পিছত তোমাৰ এনেকৈ টেটৰ যদি কোনোবাই প্ৰিপাৰেচন কৰিছে টেটৰ এক্সামও হৈ আছে সিভিল ইঞ্জিনিয়াৰিংৰ যদি কোনোবাই মানে গ্ৰেজুৱেট আছে সিভিলৰটো চাকৰি ওলাই আছে ওকে তো মেকানিকেলৰ এনেকৈ কম বাকি বাৰু কিন্তু এটা ধৰি লোৱা তোমালোকৰ নিজৰ মানে ক্ষমতা অনুযায়ী ক্ষমতা বুলি মই কিয় কলো কাৰবাৰ হয়তো সময় কম আছে কোনোবাই প্ৰাইভেট চাকৰি কৰি আছে তো তেওঁলোকে এপিএসসি সিসি কৰাৰ কাৰণে এম কৰাটো অলপমান ইম্প্ৰেক্টিকেল হ'ব কাৰণ তাত বহুত কষ্ট আজিকালি বহুত পঢ়িব লাগে সো তেওঁলোকে এডিআৰই তেনেকুৱা ধৰণৰ এক্সাম বা অন্য তেনেকুৱা এক্সাম যত অলপমান মানে প্ৰিপাৰেচনটো লেভেলটো অলপ কম তো তেনেকুৱা টাৰ্গেট কৰিব পাৰা ওকে সো এটা বাছি লোৱা যে মই এটোহে টাৰ্গেট কৰিম আৰু মই এটো কোৱা নাই যে তোমাকে বাকি পৰীক্ষাবোৰ নিদিবা এটা তোমাকে ক'ব পাৰা যে বাকি পৰীক্ষাবোৰ নিদিলে আমি কেনেকৈ গম পাম কি কোৱেশ্চন আহিছে সো পৰীক্ষাবোৰ দিয়া তুমি এপিএসসি সিসি কাৰণে প্ৰিপাৰেচন কৰি আছা এডিআৰ এক্সামও দিয়া ফৰেষ্ট ৰেঞ্জাৰ এক্সামও দিয়া বাট মেইন তোমাৰ ফোকাসটো প্ৰথমটোত ৰাখা তোমাৰ মেইন গোলটোৰ ওপৰত ফোকাস কৰি ৰাখা বাকিবিলাক পৰীক্ষা সাপোজ আহিলে এসপ্তাহ মান আগতে অলপমান চালা ওকে এসপ্তাহ মান আগতে যিখিনি বেলেগ আছে সিলেবাসত সেইখিনি অলপ চাই গলা আৰু পেপাৰখন গুৰুত্বপূৰ্ণ পৰীক্ষাটো দিয়াটো এটো কাৰণে গুৰুত্বপূৰ্ণ কাৰণ জিএছৰ এটা আইডিয়া এটা হৈ থাকে যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহি আছে ওকে সো হেতু আইডিয়াটো ল'বৰ কাৰণে পৰীক্ষাটো দিয়া কিন্তু জখলাডৰ পৰা নামি আহি নহয় জখলাডত উঠি থাকি যোনডাল জখলা তুমি চুজ কৰি লৈছা সেই জখলাডৰ পৰা নামি নাহিবা তেতিয়াহে তোমাৰ সফলতাটো তুমি পাবাগে সময় অলপ লাগিব পাৰে ওকে প্ৰথমবাৰ নহব পাৰে সেকেন্ড বাৰ নহব পাৰে থাৰ্ড টাইম হৈ যাব
ওকে কিন্তু জখলা বগাই ইফালৰ পৰা সিফালে বগাই থাকিলে তোমাৰ কতো নহবগে হেতু মই মানে অনুভৱ কৰিছো যে বহুতে হেতু ভুল কৰা তোমালোকে হেতু কাৰণে মই কোৱাৰ অনুভৱটো কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো আৰু এটো অকল চাকৰি ক্ষেত্ৰতে নহয় তোমাৰ যদি তুমি বেলেগ কিবা কৰাৰ মন আছে সাপোজ কোনোবাই ব্যৱসায় কৰিব বিচাৰিছা কোনোবাই ৰাজনীতি কৰিব বিচাৰিছা কোনোবাই লেখক হ'ব বিচাৰিছা কোনোবাই সিনেমা বনাব বা অভিনয় কৰিব বিচাৰিছা সো হে জখলাডাল তুমি বাছি লোৱা কোনডাল তোমাৰ জখলা ওকে সব জখলা তোমাৰ কাৰণে নহয় তোমাক সফলতা লাগে এডাল জখলাতে পাবা তুমি দুডালত তুমি ভৰি দি থাকিব থিয় হৈ থাকিবই নোৱাৰিবাচোন বুজি পাইছা কি কৈছো সো নিজৰ জখলাডাল বাছি লোৱা ব্যৱসায় কৰিব বিচাৰিলে ব্যৱসায় কৰা চাকৰি থাকিলে চাকৰিয়ে কৰা সো কষ্ট সকলোতে সমান দায়িত্ব ল'ব লাগিব ওকে মানে আজিকালি দিনত আগৰ নিচিনা নাই আৰু চৰকাৰী চাকৰি বুলি ক'লে একদম বহুত আৰাম তেনেকুৱাও নহয় বহুত প্ৰেছাৰ আছে ওকে বহুত ৰিস্কৰ কথা আছে কিছুমান এইবিলাক বুজি পাইছা সো নিজৰ জখলাডাল বাছি লৈ এডাল জখলাতে কষ্ট কৰি যোৱা জখলাডাল বগাই নাথাকিবা তো হেতুৱে হৈছে কাহিনীটো আজি ওকে হেতু ভিডিঅ আৰু যে এনেকুৱা আৰু লাগে মোৰ মানে অভিজ্ঞতা ফালৰ পৰা কিছুমান কথা ক'ব পাৰো যদি প্ৰয়োজন বুলি ভাবা যদি লাভ হয় বুলি ভাবা জনাবা তেতিয়াহলে আৰু কিছুমান তেনেকুৱা কথা মানে ক'বলগীয়া আছে ওকে থ্যাংক ইউ ভেৰি মাচ